লখিমপুৰৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীত উপস্থিত আছোঁ আৰু ব্ৰহ্মপুত্ৰ ভেলী একাডেমীত এইদৰে আনন্দ উল্লাস কৰি থকা হৈছে যিহেতু আজি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু এই ফলাফলত বিদ্যালয়খনৰ প্ৰায় 70গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন নম্বৰ পাবলৈ সক্ষম হৈছে আৰু এই আমি পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ এইদৰে আনন্দ উল্লাস কৰিছে তেওঁলোকৰ ছিনিয়ৰসকলে এইদৰে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে ছিনিয়ৰসকলৰ এই সফলতাত সকলো সুখী আৰু সকলো এইদৰে ঢোল পেঁপা গগনা বজাই এইদৰে তেওঁলোকে ফূৰ্তি কৰা পৰিলক্ষিত হৈছে আৰু আনন্দ উল্লাস কৰি থকা পৰিলক্ষিত হৈছে সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলোৱে মিলি এইদৰে ফূৰ্তি কৰিছে আৰু আমি সমগ্ৰ পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিছোঁ লখিমপুৰৰ পৰা আৰু হয় এয়া আমি দেখুৱাই যাবলৈ যত্ন কৰিছোঁ যিহেতু সকলোৱে এইদৰে আনন্দ উল্লাস কৰি থকা পৰিলক্ষিত হৈছে আমি সমগ্ৰ পৰিৱেশ দেখাম বহুত ভাল লাগিছে স্কুলৰ যেতিয়া পাৰ্চেণ্টেজ ইমান ভাল লাগিছে সেইকাৰণে বহুত ভাল লাগিছে আজি আমাৰ চিনিয়ৰখিনি ইমান ভাল ৰিজাল্ট কৰিছে বহুত ভাল লাগিছে ঠিক আছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে অনুভৱ আমিও চেষ্টা কৰিম আৰু বহুত ফূৰ্তি লাগিছে আজি মানে ভালকৈ চেষ্টা কৰিম পঢ়িব আমি দেখুৱাই যাবলৈ যত্ন কৰিছোঁ আৰু আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতু অধ্যক্ষ মহোদয় আছে আৰু তেখেতৰ সৈতে আমি কথা পাতিব বিদ্যালয়খনৰ আপোনালোকৰ ফলাফলৰ হয় আমাৰ এবাৰ খুব ভাল হৈছে ৰিজাল্ট আমাৰ অনুভৱ খুব ভাল এইবাৰ আমাৰ টোটেল 301জনে পৰীক্ষা দিছিলে আটাইকেইজন ছাত্ৰ ছাত্ৰী আমাৰ পাছ কৰিছে আমাৰ পাছ পাৰ্চেণ্টেজ 100% ইয়াৰে ভিতৰত আপোনাৰ আৰ্টছত আছিলে 102জন ছায়েন্সত আছিলে 157 আৰু কমাৰ্চত আছিলে 42জনে তাৰ ভিতৰত 90% পাবৰ কাৰণে সক্ষম হৈছে 21জনে আৰু ডিষ্টিংশ্যন পাইছে 70জনে আৰু ষ্টাৰ পাইছে 62জনে ইয়াৰ ভিতৰত ফাৰ্ষ্ট ডিভিজন পাইছে সৰ্বমুঠ 258জন আৰু 33জনে আপোনাৰ ছেকেণ্ড ডিভিজন পাইছে আৰু থাৰ্ড ডিভিজন নীল গতিকে হয় হয় এইবাৰ আমাৰ জিঅ'গ্ৰাফীত গোটেই ষ্টেট হাইষ্ট পাবৰ কাৰণে সক্ষম হৈছে 100 মাৰ্কছ পাইছে আমি তাৰ পিছতে আৰু আমাৰ অসমীয়া আৰু ৰসায়ন বিজ্ঞানত 98কে 3জন ছাত্ৰ ছাত্ৰীয়ে পাবলৈ সক্ষম হৈছে অসমীয়াত 2জনে ৰসায়ন বিজ্ঞানত 1জনে আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ এই সফলতাত আজি সুখী নে আমি যথেষ্ট সুখী অনাগত দিনত আমি আশা ৰাখিছোঁ ইয়াতকৈ যাতে আমি ভাল প্ৰদৰ্শন কৰিব পাৰোঁ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীয়ে 2004 চনৰ পৰাই প্ৰতিষ্ঠা দিনৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক মানৱ সম্পদ গঢ়াৰ কাৰণে যি প্ৰচেষ্টা আগবঢ়াই আহিছে এই প্ৰচেষ্টাত আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে আৰু শিক্ষকসকলৰ যি প্ৰচেষ্টা আৰু অভিভাৱকসকলৰ যি প্ৰচেষ্টা আৰু আমাৰ মেনেজমেণ্টৰ আৰু ডাইৰেক্টৰ ছাৰ ডিন ছাৰৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা আমাৰ সদায় আছে আৰু ভাল তেওঁলোকে প্ৰচেষ্টা চলাই আহিছে আমি আশা ৰাখিছোঁ অনাগত দিনত আমি ইয়াতকৈ আৰু ভাল ৰিজাল্ট পাবৰ কাৰণে সক্ষম হ'ম ধন্যবাদ জনাইছোঁ আৰু এইদৰে সকলো ছাত্ৰ ছাত্ৰীয়ে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে আমি কথা পাতিবলৈ যত্ন কৰিম তোমাৰ নমস্কাৰ মোৰ নাম আথাৰ নাইভ মোৰ পাৰ্চেণ্টেজ 93 মোক বিদ্যালয়ৰ পৰা শ্যামল ছাৰে মোক গোটেই কিতাপখিনি ফ্ৰী দিছিলে ইউনিফৰ্মলৈকে মোক ফ্ৰী দিছিলে আৰু ভালকৈ পঢ়িব কৈছিলে মোক ইউনিফৰ্ম কিতাপ চব ফ্ৰী কি ক'বা ভাল লাগি আছে কি কৈছে বহুত হেল্পফুল আছিলে গোটেই আমাৰ কাৰ্যকাৰ্যালয়ত বহুত হেল্প কৰিলে আমাৰ একাডেমিক ইয়েৰত চবত কিবা এটা প্ৰব্লেম হ'লে আমি ৰাতিও কল কৰিব পাৰোঁ সিহঁতক 91.8 মোৰ নাম ৰিয়া শৰ্মা মই কলা শাখাৰ আছিলোঁ আৰু মই আজি মোৰ ৰিজাল্ট পাই বহুতেই সুখী মোৰ পাৰ্চেণ্টেজ 93.6% মই বহুত সুখী আজি ৰিজাল্ট পাই আৰু অলপ এক্সপেক্টেশ্যন আছিলে জিঅ'গ্ৰাফীত মই 100 পাইছোঁ সৰ্বোচ্চ নম্বৰ পাইছোঁ অসমৰ ভিতৰত
সুখী এক্সপেক্টেশ্যনৰ মতে নহ'লে যদিও মই আজি সুখী এটা দুটা নম্বৰ অলপ থাকি গৈছে এক্সপেক্টেশ্যনৰ মতে কিন্তু হ'লেও মই সুখী ভাল লাগিছে 91 মোৰ নাম তন্ময় দাস হেল্প কৰিছিলে চবে যি যি হেল্প লাগিছিলে চব কৰিছিলে ছাৰহেঁতি মানে তেওঁলোকৰ পৰাই হৈছে আৰু যিমানখিনি পাইছোঁ আৰু তেওঁলোক বহুত হেল্পফুল হয় যেতিয়াই মই মানে ইম্পৰ্টেঞ্চ কিবা লাগে কল কৰোঁ বা মেছেজ কৰোঁ বা মই কলেজত যিমান যি বিচাৰোঁ তেওঁলোকে পূৰা এফৰ্টছ লগাইছে চ' মই আজি ইমানো মানে পাৰ্চেণ্টেজ পাব পাৰিছোঁ মই 93.6 পাইছোঁ হয় এইখিনিতে আৰু এটা কথা মই ক'বলৈ বিচাৰিছোঁ এইবাৰ JEE মেইনছত আমাৰ এজন খুব ভাল ছাত্ৰ ভাৰ্গৱ জাৱাৰ তেওঁ 97.45% পাবৰ কাৰণে সক্ষম হৈছে আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যাতে আমাৰ এই বিদ্যালয়ৰ পৰা প্ৰত্যেক বছৰে JEEত ছাত্ৰ ছাত্ৰীয়ে ছিট পাই আহিছে তেওঁ এইবাৰ ভাল ফলাফল দেখুৱাবৰ কাৰণে সক্ষম হোৱাৰ কাৰণে আমি তেওঁক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ যিহেতু হয় আমি দেখাবলৈ যত্ন কৰিছোঁ যিহেতু ছিনিয়ৰসকলৰ সফলতাত এইদৰে সকলো সুখী হোৱা পৰিলক্ষিত হৈছে আৰু সকলোৱে এইদৰে ঢোল পেপা গগনেৰে এইদৰে বিহু জোৰা পৰিলক্ষিত হৈছে সকলোৱে আনন্দ উল্লাস কৰিছে এয়া আমি সমগ্ৰ পৰিৱেশ দেখুৱাই যাবলৈ যত্ন কৰিছোঁ বহুত সুখী বহুত ভাল লাগিছে আমি বহুত প্ৰাউড ফিল কৰিছোঁ আৰু আমি বিচাৰোঁ যে আমিও যে অহা বছৰ এনেকুৱা এটা ৰিজাল্ট কৰিব পাৰোঁ সেইটোৱে হয় আমি এয়া লখিমপুৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ পৰা আমি দেখুৱাবলৈ যত্ন কৰিলোঁ যিহেতু এই বিদ্যালয়খনৰ পৰাই কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে সুফল অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু প্ৰায় 70গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যনসহ নম্বৰ লৈ তেওঁলোকে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আমি সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ লখিমপুৰ দৰ্শকক